আসাম পুলিচ ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ দিবগৈ ডাঙৰ কাজিয়া সন্মুখীন হ'ব লগা হ'ল। হেল্ল' বন্ধুসকল, তো স্বাগতম জনাইছোঁ মোৰ এই সৰু মিনি ব্লগটোলৈ। মই গৈ আছোঁ আজি গুৱাহাটীলৈ আসাম পুলিচ ফৰ্থ গ্ৰেডৰ ধবি পোষ্টত এক্সাম দিব গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাওক। আগিহঁতো বা তেনেদৰে গৈ আছোঁ। তো ইভিনিং টাইমৰ ভিডিঅ' চাওক কিমান সুন্দৰ। আমাৰ গন্তব্য স্থান পালোঁ। মজাকৈ এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ। তো এতিয়া ইয়াৰ পৰা যাম চন্দ্ৰপুৰ, যিহেতু আমাৰ চন্দ্ৰপুৰত ঘৰৰ মানুহ আছে। তো ৰাতিটো তাতে থাকিম আজি। তো মজাকৈ এতিয়া চন্দ্ৰপুৰলৈ যাব লাগিব তো টমটমত। ফাইনেলি আহি পাই গ'লোঁ। তো মজাকৈ এতিয়া ভাত চাত খাই মজাকৈ বহি লৈছোঁ। তো সদায় সোনকালে শুই যাব লাগিব, মৰ্ণিং আকৌ ওলাব লাগিব। তো গাইজ গুড মৰ্ণিং। তো মজাকৈ ৰাতিপুৱা উঠি এতিয়া মজাকৈ টমটম এখন ভাড়া কৰিলোঁ। ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ 9 কিলোমিটাৰমান হ'ব। ফাইনেলি তো গেট পাই গ'লোঁ। তো গেটৰ ভিতৰলৈ সোমাই যায় দেখা পালোঁ কিমানবিলাক ল'ৰা। তো এদিনতে বাৰ আৰু ধবি পোষ্টৰ আজি ইণ্টাৰভিউ আছে। তো দেখা পাইছে কিমানবিলাক ল'ৰা ছোৱালী। তো আজি প্ৰায় 700-800 মান ল'ৰা ছোৱালী হৈছে। বন্ধুসকল ভাবি চাওক, এদিনতে যদি ইমানবিলাক ল'ৰা ছোৱালী হৈছে, তো আজি এসপ্তাহ ধৰি পূৰা ইণ্টাৰভিউ হৈ আছে। তো পোষ্ট আছে 12টা 13টা বা 15টা 20টা। তো ভাবি চাওক কিমানবিলাক ল'ৰা ছোৱালী, ভাবিলেই আচৰিত লাগে। তো ফাইনেলি গেটৰ ভিতৰত সোমালোঁ আহি। তো দেখা পাইছে পানীখাতি যোনটো ট্ৰেইনিং ইনষ্টিটিউট। তো কিমান সুন্দৰ আৰু ফিল্ডখন দেখা পাইছে গোটেই ব্ৰহ্মপুত্ৰ পাৰৰ ওচৰতে। তো ফাইনেলি আমাক মজাকৈ লাইন পাতি কাগজ ডকুমেণ্টবিলাক ঠিক কৰি ল'ব দিলে। তো ফাইনেলি গাইজ ইণ্টাৰভিউ হৈ গ'ল। তো কি হৈছে আৰু একো ধৰিব পৰা নাই। তো ভালে হৈছে, কিন্তু কাটপত নাম আহে নাহে তাৰো ঠিক নাই। তো মজাকৈ এতিয়া ঘৰলৈ আহি আছোঁ ৰেপিড' এখন বুক কৰি। তো বাটত আহি থাকোঁতে দেখিছোঁ কিমান কাজিয়া। তো আমি যোনখন গাড়ীত আহিছিলোঁ তাত গাড়ীখন আগত বাইক এখন গৈ আছিলে। তো বাইকখনত লাগি তো এয়া অৱস্থা।